যেহেতু কাইলৈ পুৱাৰে পৰা ভোট গণনা হ'ব দেখিবলৈ পোৱা গৈছে নলবাৰী এই যি ষ্ট্ৰং ৰুম নলবাৰী মহাবিদ্যালয়ৰ মই প্ৰথমতে ষ্ট্ৰং ৰুমৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ ইয়াতেই ভাগ্য বন্দী হৈ আছে কালি সকলোৰে ভাগ্য নিৰূপণ হ'ব কাইলৈ ভোট গণনা জিলা প্ৰশাসনে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই কটকটীয়া নিৰাপত্তাৰ মাজেৰে যি কাইলৈ ভোট গণনা হ'ব সেই ভোট গণনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সুন্দৰকৈ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিত ইয়াত ভোট গণনা হ'ব নলবাৰী সমষ্টি টিহু সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টি এইবাৰ বিশেষকৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰী আৰু টিহু সমষ্টিত বিশেষ লক্ষণীয় হ'ব কিয়নো যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে নলবাৰী সমষ্টিৰ লগতে বৰক্ষেত্ৰী আৰু টিহু সমষ্টিত বিশেষকৈ বৰক্ষেত্ৰী সমষ্টিত এইবাৰ যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে খুব কম ভোটত কোনোবা এগৰাকী প্ৰাৰ্থী হয়তো ওলাই যাব একেদৰে যদি টিহু সমষ্টিতো যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে টিহু সমষ্টিত এইবাৰ জুনিয়ৰ পাটৰি আৰু ছিনিয়ৰ পাটৰিৰ মাজত তীব্ৰ যুঁজ হৈছে আৰু সেই যুঁজত এতিয়া ছিনিয়ৰ পাটৰি ওলাই যায় নে জুনিয়ৰ পাটৰি ওলাই যায় সেয়া বিশেষ চৰ্চা হৈ আছে মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ বৰক্ষেত্ৰীত 292টা ভোট কেন্দ্ৰ আছে আৰু সেই অনুসৰি যিহেতু প্ৰত্যেকটো সমষ্টিৰ কাৰণে 14খনকৈ টেবুল থাকিব ভোট গণনা কৰাৰ কাৰণে গতিকে কালি বৰক্ষেত্ৰী সমষ্টিত 20 ৰাউণ্ড ভোট গণনা হ'ব আৰু 20 ৰাউণ্ড ভোট গণনাৰ অন্তত বৰক্ষেত্ৰীৰ যি ফলাফল সেই ফলাফল নিৰূপণ হ'ব কাৰণ বৰক্ষেত্ৰীত যদিও 4গৰাকী প্ৰাৰ্থী আছে তাৰ ভিতৰত কংগ্ৰেছৰ দিগন্ত বৰ্মন আৰু বিজেপিৰ নাৰায়ণ ডেকাৰ মাজতে এই যুঁজখন হ'ব আৰু দুয়োগৰাকীৰ কোনোবা এগৰাকী খুব কম ভোটত ওলাই যাব বুলি যিহেতু চৰ্চা হৈ আছে কালি সেই কথা ঘোষণা হ'ব সমান্তৰালকৈ যদি আমি চাওঁ নলবাৰীত 269টা ভোট কেন্দ্ৰ আছে ইয়াতো 14খন টেবুল থাকিব আৰু ইয়াত 19 ৰাউণ্ড ভোট গণনা হ'ব আৰু 19 ৰাউণ্ড ভোট গণনাৰ অন্তত নলবাৰীৰ ফলাফল নিৰূপণ হ'ব এইবাৰ নলবাৰী বিশেষভাৱে লক্ষণীয় হৈছে কাৰণ পূৰ্বৰ যিগৰাকী বিধায়ক অশোক শৰ্মা বিজেপিৰ বিধায়ক আৰু এইবাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰা বুলি যিহেতু চৰ্চা হৈছে গতিকে নলবাৰী সমষ্টিটো ইমান উজু হৈ থকা নাই গতিকে নলবাৰীৰ কালি ফলাফল ঘোষণা হ'ব টিহু সমষ্টিত এইবাৰ বিশেষভাৱে চৰ্চা হৈছিল কাৰণ যি নতুন ভোট যিটো সমষ্টি সেই সমষ্টিৰ টিহু যিহেতু নতুনকৈ অন্তৰ্ভুক্ত হৈছিল টিহু সমষ্টিত আৰু পূৰ্বে বহুত চৰ্চা হৈছিল যে পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ 55,000 ভোট বৰক্ষেত্ৰীলৈ লৈ যোৱা হৈছিল আৰু বৰক্ষেত্ৰীৰ প্ৰায় 30,000 ভোট নতুনকৈ জাপি দিয়া হৈছিল টিহু সমষ্টিত গতিকে এইলৈ যথেষ্ট চৰ্চা আছে গতিকে টিহু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী এইবাৰ নৱমবাৰৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পূৰ্বে 8বাৰ তেওঁ প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছিল আৰু তাৰে 6বাৰে তেওঁ বিধায়ক নিৰ্বাচিত হৈছিল আৰু এইবাৰ নৱমবাৰৰ বাবে এতিয়া তেওঁৰ কি হ'ব কালি ওলাব আৰু তেওঁৰ বিৰুদ্ধে যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী এগৰাকী যথেষ্ট সুবক্তা হিচাপে পৰিচিত তেওঁৰ যি বাকপটুতা সেই বাকপটুতাৰে তেওঁ কিন্তু যথেষ্ট ভোটাৰক আকৰ্ষণ কৰিছিল আৰু ভোটাৰৰ মাজত সোমাই পৰিছিল গতিকে কালি তাৰ ফলাফল নিশ্চিতভাৱে নিৰূপণ হ'ব আৰু বৰক্ষেত্ৰীত যিহেতু 264টা ভোট কেন্দ্ৰ আছে তাতো 18 ৰাউণ্ড ভোট গণনাৰ অন্তত এই যি ভোটৰ ফলাফল সেই ভোটৰ ফলাফল ওলাব আমি পুনৰ ক'ব বিচাৰিছোঁ যে বৰক্ষেত্ৰীত ভোট পোল হৈছে 2,638টা ভোট পোল হৈছে ঠিক তেনেকৈ আমি যদি চাওঁ নলবাৰীৰ 2,278টা ভোট আছিল আৰু তাত 1,81,246টা ভোট প্ৰদান হৈছিলে টিহু সমষ্টিত যদি চাওঁ আমি 2,04,441টা ভোট আছিলে আৰু টিহু সমষ্টিত ভোট পোল হৈছে 1,78,194টা গতিকে এই যি ভোটৰ হাৰ নলবাৰীত যদি আমি সামগ্ৰিকভাৱে চাওঁ 89.48% এই শতাংশ ভোটদান হৈছে আৰু আটাইতকৈ বেছি ভোটদান হৈছে বৰক্ষেত্ৰীত 91% ভোটদান হৈছে বৰক্ষেত্ৰীত গতিকে কাইলৈ যিহেতু ভোট গণনা হ'ব পুৱাৰে পৰা ভোট গণনা হ'ব জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰীৰ যি নলবাৰী মহাবিদ্যালয়ত অস্থায়ী ষ্ট্ৰং ৰুম কৰা হৈছিলে এই নলবাৰী মহাবিদ্যালয়ত কাইলৈ পুৱাৰে পৰা প্ৰত্যেকটো সমষ্টিৰে যি ব্যৱস্থা কৰা হৈছে সুকীয়াকৈ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যেকৰে যি এই যদি মোৰ সহযোগী ৰাজুৱে দেখুৱাবলৈ সম্ভৱ হ'ব কাউণ্টিং এজেণ্টৰ যদি দেখাওঁ যে কাউণ্টিং এজেণ্টৰ যিটো প্ৰৱেশ সেইটো বেলেগ হ'ব আৰু অফিচাৰসকলৰ যিটো প্ৰৱেশ সেইটো বেলেগ হ'ব কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট মাইক্ৰ' অবজাৰ্ভাৰ নলবাৰীৰ এইটো গেটেৰে সোমাব আৰু কাউণ্টিং এজেণ্ট বৰক্ষেত্ৰীৰ
এইটো গেটেৰে সোমাব গতিকে এই ধৰণৰ এইটো যিটো 1 নম্বৰ গেট আৰু 3খনকৈ গেট ইয়াত নিৰ্ধাৰণ কৰা হৈছে আৰু 1 নম্বৰ গেটেৰে কোন কোন সোমাব লিখি থোৱা আছে এই ধৰণে তেওঁলোকৰ যি সুন্দৰ ব্যৱস্থা এই সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে কাইলৈ যাতে শৃংখলাবদ্ধভাৱে ভোট গণনা সম্পূৰ্ণ হয় সেই আশা সকলোৱে কৰিছে নলবাৰী জিলা প্ৰশাসনেও সেই আশা কৰিছে আমিও আশা কৰিছোঁ শৃংখলাবদ্ধভাৱে যাতে ভোট গণনা হয় আৰু প্ৰকৃত অৰ্থত কোনো অভিযোগ নোহোৱাকৈ যাতে ফলাফল নিৰূপণ কৰিব পৰা হয় তাৰ কাৰণে সকলোৱে আশা কৰিছে দেখা যাব কাইলৈ কি ধৰণে কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰা হয় বা নিশ্চয়কৈ নকুল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ